পদ্ম হাজৰিকা ডাঙৰীয়াই যি মাফিয়াগিৰি কৰিছে, মাফিয়া ৰাজনীতি কৰিছে, অসমৰ ৰাজনৈতিক ইতিহাসত এনেকুৱা মাফিয়া ৰাজনীতি খুব কম আছে। উত্তৰ অসমৰ ৰাজনীতিক পবিত্ৰ কৰিবৰ কাৰণে, ভাল কৰিবৰ কাৰণে, সুস্থ কৰিবৰ কাৰণে আমি চতিয়াৰ পৰা পদ্ম হাজৰিকাক খেদাব লাগে। এটা কথা ঠিক যে চতিয়াত নদুৱাৰ সমষ্টিত পদ্ম হাজৰিকা ডাঙৰীয়াই যি মাফিয়াগিৰি কৰিছে, মাফিয়া ৰাজনীতি কৰিছে, অসমৰ ৰাজনৈতিক ইতিহাসত এনেকুৱা মাফিয়া ৰাজনীতি খুব কম আছে। কালি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ কেণ্ডিডেটবিলাকক কালি নমিনেশ্যন দিবলৈকে নিদিলে। আমাৰ বহুত কেণ্ডিডেট ঘূৰি আহিবলগীয়া হ'ল। মই ডিচিক নিজে ফোন কৰি তেওঁলোকক নমিনেশ্যন দিবৰ কাৰণে নিৰাপত্তা দিবলৈ ক'লোঁ, কিন্তু ডিচিও আচলতে তেওঁলোকৰ লগত লগ লাগি, বিজেপিৰ লগত লগ লাগি ডিচিও আমাক নিৰাপত্তা দি নমিনেশ্যন দিয়াৰ ব্যৱস্থা নকৰিল। পদ্ম হাজৰিকাই এই যিটো গুণ্ডাগিৰি কৰিছে, মাফিয়াগিৰি কৰিছে, সেইকাৰণে এই পদ্ম হাজৰিকা বোলা মানুহজনক যেতিয়ালৈকে আপোনালোকে নদুৱাৰৰ পৰা, আপোনালোকে চতিয়াৰ পৰা বিদায় নিদিব, তেতিয়ালৈকে আচলতে উত্তৰ অসমত ভাল ৰাজনীতি অসম্ভৱ। গতিকে উত্তৰ অসমৰ ৰাজনীতিক পবিত্ৰ কৰিবৰ কাৰণে, ভাল কৰিবৰ কাৰণে, সুস্থ কৰিবৰ কাৰণে আমি চতিয়াৰ পৰা পদ্ম হাজৰিকাক খেদাব লাগে। পদ্ম হাজৰিকা ডাঙৰীয়াই যি মাফিয়াগিৰি কৰিছে, মাফিয়া ৰাজনীতি কৰিছে, অসমৰ ৰাজনৈতিক ইতিহাসত এনেকুৱা মাফিয়া ৰাজনীতি খুব কম আছে। উত্তৰ অসমৰ ৰাজনীতিক পবিত্ৰ কৰিবৰ কাৰণে, ভাল কৰিবৰ কাৰণে, সুস্থ কৰিবৰ কাৰণে আমি চতিয়াৰ পৰা পদ্ম হাজৰিকাক খেদাব লাগে। এটা কথা ঠিক যে চতিয়াত নদুৱাৰ সমষ্টিত পদ্ম হাজৰিকা ডাঙৰীয়াই যি মাফিয়াগিৰি কৰিছে, মাফিয়া ৰাজনীতি কৰিছে, অসমৰ ৰাজনৈতিক ইতিহাসত এনেকুৱা মাফিয়া ৰাজনীতি খুব কম আছে। কালি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ কেণ্ডিডেটবিলাকক কালি নমিনেশ্যন দিবলৈকে নিদিলে। আমাৰ বহুত কেণ্ডিডেট ঘূৰি আহিবলগীয়া হ'ল। মই ডিচিক নিজে ফোন কৰি তেওঁলোকক নমিনেশ্যন দিবৰ কাৰণে নিৰাপত্তা দিবলৈ ক'লোঁ, কিন্তু ডিচিও আচলতে তেওঁলোকৰ লগত লগ লাগি, বিজেপিৰ লগত লগ লাগি ডিচিও আমাক নিৰাপত্তা দি নমিনেশ্যন দিয়াৰ ব্যৱস্থা নকৰিল। পদ্ম হাজৰিকাই এই যিটো গুণ্ডাগিৰি কৰিছে, মাফিয়াগিৰি কৰিছে, সেইকাৰণে এই পদ্ম হাজৰিকা বোলা মানুহজনক যেতিয়ালৈকে আপোনালোকে নদুৱাৰৰ পৰা, আপোনালোকে চতিয়াৰ পৰা বিদায় নিদিব, তেতিয়ালৈকে আচলতে উত্তৰ অসমত ভাল ৰাজনীতি অসম্ভৱ। গতিকে উত্তৰ অসমৰ ৰাজনীতিক পবিত্ৰ কৰিবৰ কাৰণে, ভাল কৰিবৰ কাৰণে, সুস্থ কৰিবৰ কাৰণে আমি চতিয়াৰ পৰা পদ্ম হাজৰিকাক খেদাব লাগে। পদ্ম হাজৰিকা ডাঙৰীয়াই যি মাফিয়াগিৰি কৰিছে, মাফিয়া ৰাজনীতি কৰিছে, অসমৰ ৰাজনৈতিক ইতিহাসত এনেকুৱা মাফিয়া ৰাজনীতি খুব কম আছে। উত্তৰ অসমৰ ৰাজনীতিক পবিত্ৰ কৰিবৰ কাৰণে, ভাল কৰিবৰ কাৰণে, সুস্থ কৰিবৰ কাৰণে আমি চতিয়াৰ পৰা পদ্ম হাজৰিকাক খেদাব লাগে। এটা কথা ঠিক যে চতিয়াত নদুৱাৰ সমষ্টিত পদ্ম হাজৰিকা ডাঙৰীয়াই যি মাফিয়াগিৰি কৰিছে, মাফিয়া ৰাজনীতি কৰিছে, অসমৰ ৰাজনৈতিক ইতিহাসত এনেকুৱা মাফিয়া ৰাজনীতি খুব কম আছে। কালি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ কেণ্ডিডেটবিলাকক কালি নমিনেশ্যন দিবলৈকে নিদিলে। আমাৰ বহুত কেণ্ডিডেট ঘূৰি আহিবলগীয়া হ'ল। মই ডিচিক নিজে ফোন কৰি তেওঁলোকক নমিনেশ্যন দিবৰ কাৰণে নিৰাপত্তা দিবলৈ ক'লোঁ, কিন্তু ডিচিও আচলতে তেওঁলোকৰ লগত লগ লাগি, বিজেপিৰ লগত লগ লাগি ডিচিও আমাক নিৰাপত্তা দি নমিনেশ্যন দিয়াৰ ব্যৱস্থা নকৰিল। পদ্ম হাজৰিকাই এই যিটো গুণ্ডাগিৰি কৰিছে, মাফিয়াগিৰি কৰিছে, সেইকাৰণে এই পদ্ম হাজৰিকা বোলা মানুহজনক যেতিয়ালৈকে আপোনালোকে নদুৱাৰৰ পৰা, আপোনালোকে চতিয়াৰ পৰা বিদায় নিদিব, তেতিয়ালৈকে আচলতে উত্তৰ অসমত ভাল ৰাজনীতি অসম্ভৱ। গতিকে উত্তৰ অসমৰ ৰাজনীতিক পবিত্ৰ কৰিবৰ কাৰণে, ভাল কৰিবৰ কাৰণে, সুস্থ কৰিবৰ কাৰণে আমি চতিয়াৰ পৰা পদ্ম হাজৰিকাক খেদাব লাগে।